কি বিহুৱা বিহুৱতী কিন্তু সুখৰ খবৰ যে আমাৰ হাতত এতিয়ালৈ ২৭ গৰাকী বিহুৱা বিহুৱতীয়ে ফৰ্ম জমা দিছে, প্ৰপত্ৰ জমা দিছে। আমি গৌৰৱ অনুভৱ কৰিছোঁ এইকাৰণে যে নলবাৰী মহকুমা বিহুৱে অন্য অনুষ্ঠানে কৰিব নোৱাৰা অনুষ্ঠান কৰিবলৈ আগবাঢ়িছোঁ, এক প্ৰচেষ্টা লৈছোঁ। গতিকে আপোনালোকৰ সহযোগিতাই নলবাৰী মহকুমা সন্মিলনীক আগলৈ লৈ যোৱাৰ যি এক প্ৰচেষ্টা এয়া সদায় অটুট থাকিব বুলি আমি আশা ৰাখিছোঁ। আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, বহুত গৰম আছে, গতিকে সকলোকে মাজে মাজে পানী খাই এতিয়া বৰ বেছি দীঘলীয়া নকৰোঁ। আমাৰ আজিৰ অনুষ্ঠানত উপস্থিত আছে আমাৰ সুকুমাৰ শৰ্মা ডাঙৰীয়া, আমাৰ বিহু উদযাপন সমিতিৰ অন্যতম প্ৰণৱ তালুকদাৰ ডাঙৰীয়া আছে, আমাৰ সাংস্কৃতিক সম্পাদক। আমাৰ বিহুৰ এই ৩ দিনৰ অৰ্থাৎ 4 দিন অনুষ্ঠানৰ বাবে আমাক তিনিজনক দায়িত্ব দিয়া হৈছিল। হাত চাপৰিবিলাক দিবা দেই। আৰু আমাৰ ধনজিতা হওক, আমাৰ লাগে হেমংগ দত্ত থাকিল, তাৰপিছত ২২ গৰাকী বিহুৱা বিহুৱতীয়ে নৃত্য প্ৰদৰ্শন কৰিব। এয়া আছিল বিহুৰ সভাপতি জয়ন্ত মল্ল বৰুৱাৰ সপোন, আৰু সেই সপোন আজি আমাৰ বাস্তৱায়িত হোৱাৰ পথত। মই বিহু সমিতিৰ সমূহ কৰ্মকৰ্তা বিষয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অত্যন্ত গৰম, উৎকট গৰম, গতিকে এতিয়া বক্তৃতা দিয়াৰ সময় নহয়। মই সকলোকে শৃংখলাবদ্ধভাৱে আমাৰ 3জন বিহুৰ দায়িত্ববাহী, আমাৰ গকুল মহন্ত, হেমাংগ দত্ত, ধনজিত দত্ত, 3গৰাকী নলবাৰীৰ সাংস্কৃতিক জগতৰ অন্যতম তৰা, গতিকে তেওঁলোকৰ নেতৃত্বতে এই বিহু এই পৰ্যায় পাইছে। আৰু লগত সকলোৱে সহযোগ কৰিছে, নলবাৰী জিলাৰ সকলো স্তৰৰ মানুহে সহযোগ কৰিছে। মই সমূহ বিহুৱা বিহুৱতীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিভাৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শৃংখলাবদ্ধভাৱে আপোনালোকৰ আজিৰ এই আমাৰ যিটো ৰিহাৰ্চেল এইটো সমাপন কৰক, আৰম্ভ হ'ব। মই দীঘলীয়া বক্তব্য নাৰাখি বিহুৰ প্ৰতিটো কাৰ্যসূচীত আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু 16 তাৰিখ আৰু 17 তাৰিখৰ সকলো কাৰ্যসূচীত সমূহ নলবাৰীবাসী ৰাইজৰ সহযোগ কামনা কৰিছোঁ, উপস্থিতি কামনা কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন হ'ব বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।